দেৰগাঁৱৰ বালিদুৱাত শোকৰ বন্যা। এগৰাকী ২৬ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় নীলাক্ষী বৰাই। এজন যুৱকৰ সৈতে এখন স্কুটিত থকা নীলাক্ষীক মহতিয়াই নিছিল এখন আল্ট্ৰা বাছে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় নীলাক্ষীয়ে। আজি সন্ধিয়া দেৰগাঁৱৰ বালিদুৱাৰ গৃহলৈ অনা হয় নীলাক্ষীৰ নিথৰ দেহ। ইয়াৰ পিছতে সমগ্ৰ ৰাইজৰ মাজত কান্দোনৰ ৰোল। নীলাক্ষী কৰ্মৰত আছিল বংকোৱাল উপ স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে। সাংস্কৃতিক দিশতো পাৰ্গত আছিল নীলাক্ষী। নীলাক্ষীৰ মৃত্যু বৃহৎ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি। গুৱাহাটী এজন ল'ৰাৰ লগত বিয়া হোৱা কথা ঠিক হৈ আছিলে। আজি কিবা এটা ইণ্টাৰভিউ আছিলে, পৰহি গুৱাহাটীলৈ গ'ল আৰু এই ল'ৰাজনৰ লগত কালি বাইকত ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতেই এতিয়া আমি ইয়াত তালৈ যোৱা কেইজনৰ মতে আমি যিটো বুজিছোঁ যে ইফালৰ পৰা এখন বাছ আহি খুন্দা মাৰিলে আৰু দুইজন ছিটিকি পৰিলে আৰু যিজনে বাইক চলাই গৈছিলে সেইজনৰ হাতত আৰু ভৰিত দুখ পাইছে বুলি আমি গম পাইছোঁ। গতিকে সেই সম্পৰ্কত ইমান ভেজাল নহ'ল। নীলাক্ষী এগৰাকী বৰ সুন্দৰ সুঠাম আৰু জনপ্ৰিয় এগৰাকী মই পঢ়োৱা এইখন বালিদুৱা প্ৰাথমিক বিদ্যালয়ত সকলো দিশতে আগবঢ়া এগৰাকী ছাত্ৰী আছিলে। মোৰ বৰ প্ৰিয় ছাত্ৰী। গতিকে ছাত্ৰীগৰাকী হেৰুৱাই মই নিজেই মৰ্মাহত হৈছোঁ। গতিকে ছাত্ৰীগৰাকী ইমানেই মৰমৰ আছিল আৰু ইমানেই আমাক শ্ৰদ্ধা কৰে। গতিকে সেই ছাত্ৰীগৰাকীৰ সম্পৰ্কত মই আৰু বিশেষ বহলাই পেলাব এতিয়া আৰু ক'ব নোৱাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।